নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় এতিয়া আসাম এইচএছ ৰিজাল্ট লৈ খুব চিন্তিত আছা। বহুতে সুধি আছে ৰিজাল্ট কেতিয়া দিব। আজিৰ এই ভিডিঅ'টোত মই তোমালোকক সহজকৈ কম এইচএছ ৰিজাল্ট কেতিয়া ওলাব পাৰে আৰু কেনেকৈ চাব পাৰিবা। গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিবা। ছাত্ৰ ছাত্ৰীসকল, তেনেহলে আহা দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰো। এতিয়ালৈকে অফিচিয়েল তাৰিখ ঘোষণা হোৱা নাই। আগৰ বছৰ ধাৰণা অনুসৰি এপ্ৰিল মাহৰ শেষৰ সপ্তাহ ফলাফল প্ৰকাশ হোৱাৰ সম্ভাৱনা আছে। বহুতৰ মতে 30 এপ্ৰিলৰ আশে পাশে ৰিজাল্ট ঘোষণা হ'ব পাৰে। এতিয়া ৰিজাল্ট চাবলৈ তোমালোকে এই দুটা ৱেবছাইটত যাবা। লিংক দুটা স্ক্ৰীনশ্বট মাৰি গুগলত চাৰ্চ কৰিলে পাই যাবা। তাত নিজৰ ৰোল নং দি খুব সহজে ৰিজাল্ট আৰু মাৰ্কশ্বিট চাব পাৰিবা। গতিকে এতিয়া বেছি চিন্তা নকৰিবা। আশা কৰো সকলোৰে ৰিজাল্ট ভাল হ'ব। বেষ্ট অফ লাক সকলোকে। গতিকে ছাত্ৰ ছাত্ৰীসকল, এতিয়ালৈকে এইখিনি আপডেট। অফিচিয়েল তাৰিখ ঘোষণা হলে মই তৎক্ষণাত নতুন ভিডিঅ'ত জনাম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো এটা লাইক কৰি আৰু এটা শ্বেয়াৰ কৰিবা। সকলোকে আগতীয়াকৈ বেষ্ট অফ লাক তোমালোকৰ ৰিজাল্টৰ বাবে। ধন্যবাদ।